হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে আৰু সকলোকে মোৰ ফালৰ পৰা গণেশ পূজাৰ বহুত শুভেচ্ছা যাচিলোঁ। আৰু আজি গৈছিলোঁ ওচৰৰে এটি মন্দিৰলৈ চাকি জ্বলাবৰ বাবে। বহুত ৰ'দ আৰু ভিডিঅ' বেছি কৰিব নোৱাৰিলোঁ, যিখিনি পাৰিছোঁ সেইখিনিকে আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু এইখিনি জেগাতে চাকি জ্বলাইছিলোঁ আজি। আৰু যিসকলে অহা নাই তেখেতসকল আহিব পাৰে। মই ইয়াৰ আগৰ ভিডিঅ' এটাৰ ব্লগত দিছিলোঁ হাতীমৰা মন্দিৰৰ কিছু পৰিৱেশ। আৰু হাতীমৰা মন্দিৰলৈ সোমাই যোৱাৰ ৰাইট ছাইডৰ এনেদৰে আছে গণেশৰ মূৰ্তি ভাগ, শিলত কটা আছে। আৰু এনেদৰে মই চাকি গছ জ্বলালোঁ। যিমানেই ক'ভিড পজিটিভ নাবাহক বা বেলেগ যিকোনো সমস্যা নহওক, পূজাৰ দিনটোত যদি ৰাতিপুৱাই মন্দিৰ ভাগলৈ গৈ চাকি গছ নজ্বলাওঁ মনটো কিবা ভাল নালাগে। সেইবাবে গৈছোঁ আৰু ভয়ে ভয়ে হ'লেও। মন্দিৰটোতো বহুত বেছি মানুহ নাছিলে, হ'লেও আছিলে অলপমান। আৰু এয়া হৈছে চাকি জ্বলোৱাৰ পিছৰ দৃশ্য। চাকি তাকি জ্বলোৱা আমাৰ হৈ গৈছে। ভাবিলোঁ আপোনালোকক চাৰিওফালৰ ভিউজটো অলপমান দেখাওঁ। আৰু বেছি ওপৰলৈ নুঠিলোঁ, কাৰণ এইটো মন্দিৰৰ ভিডিঅ' মই আগতে আপোনালোকক দিছোঁৱেই। এতিয়া লাহে লাহে তললৈ আমি নামি আহিছোঁ। বহুত বেছি ৰ'দ, সেইটো কাৰণে আৰু ওপৰলৈ উঠিবলৈ মন নগ'লে। খুব ধুনীয়া লাগে পৰিৱেশটো মন্দিৰটোৰ। ছাইডতে আছে ব্ৰহ্মপুত্ৰখন। আৰু এয়া চাওকচোন চাৰিওফালৰ পৰিৱেশটো কিমান ধুনীয়া। আৰু এনেদৰে আমি গাড়ীৰ ওচৰলৈ আহি আছোঁ। বহুত বেছি ৰ'দ দি আছিলে, সেইবাবে ওপৰলৈ যোৱাগৈ নহ'ল। আৰু চাকি বন্তি জ্বলাই হোৱাৰ পিছত চাৰিওকাষৰ পৰিৱেশটো অলপমান চালোঁ। আৰু ওচৰতে আছে ব্ৰহ্মপুত্ৰ নদীখন, তাত সেইফালেও গ'লোগৈ। 2-1 ফটো উঠিলোঁ। এতিয়া আহি আছোঁ তললৈ লাহে লাহে। আৰু পূজাৰ দিনাৰ পুৱা ভাগতে গৈ পেলাই চাকি গছ জ্বলালে মনটো সঁচাকৈ বহুত ভাল লাগে। আৰু এতিয়া এয়া হৈছে মন্দিৰৰ একেবাৰে তলৰ পৰিৱেশ। ইয়াতে মানুহে গাড়ীবোৰ থয়, তাৰপিছত মন্দিৰলৈ উঠি যায় ওপৰলৈ। আৰু এতিয়া মই স্কুটিৰ ওচৰ পালোহি। চ' ফ্ৰেণ্ডছ, আশা কৰিছোঁ মন্দিৰৰ ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পাব। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।